সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ উদ্যোগত ৰঙালী বিহু উৎসৱ উদযাপন। মাৰ্গাৰেটা বহুকেইগৰাকী গণ্যমান্য ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন। আজি মাৰ্গাৰেটা ইণ্ডিয়া ক্লাবৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে সমন্বয় সমাজ কল্যাণ যুৱ সন্থা মাৰ্গাৰেটা সমিতিৰ উদ্যোগত আৰু মাৰ্গাৰেটাবাসী ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক ৰঙালী বিহু উৎসৱ উদযাপন কৰা হয়। ৰঙালী বিহু উৎসৱ উদযাপনৰ লগত সংগতি ৰাখি সমন্বয় সমাজ কল্যাণ যুৱ সন্থা মাৰ্গাৰেটা সমিতিৰ তৰফৰ পৰা সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা মাৰ্গাৰেটাৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা আৰু মুকলি সভাত সভাপতিত্ব কৰে লিডুৰ শাখাৰ সাহিত্য সভাৰ সভাপতি ডক্টৰ ৰঞ্জিত দত্তই। উক্ত অনুষ্ঠানত উপস্থিত থাকে মাৰ্গাৰেটা জ্যেষ্ঠ সাংবাদিক ৰামপ্ৰসাদ আম্বেদকাৰ, পথৰ শিল্পী লোহিত গগৈ, সমাজকৰ্মী উমেশ বৰা সহ বহুসংখ্যক গণ্যমান্য ব্যক্তি। আজি সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ মাৰ্গাৰেটা সমিতিৰ উদ্যোগত আৰু মাৰ্গাৰেটাবাসী ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক ৰঙালী বিহু উৎসৱ উদযাপন আৰু সম্বৰ্ধনা অনুষ্ঠান মাৰ্গাৰেটা ইণ্ডিয়া ক্লাব প্ৰাংগণত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে তেওঁলোকে অনুষ্ঠিত কৰিছে। ইতিমধ্যে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ ইতিমধ্যে কাৰ্যসূচী সমাপন হৈছে। তাৰ পাছতে আমাৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকলি সভা বঁটা বিতৰণী অনুষ্ঠান আমাৰ অনুষ্ঠিত হ'ল আৰু এই মুকলি সভাত মাৰ্গাৰেটা অঞ্চলৰ সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল আৰু এই সভাখন পৰিচালনা কৰিলে আমাৰ লিডুৰ জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট সাহিত্যিক আমাৰ আটাই শ্ৰদ্ধাৰ ডক্টৰ ৰঞ্জিত দত্ত ছাৰে সভাখন পৰিচালনা কৰিলে। তাৰ পাছতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা গণ্যমান্য ব্যক্তিসকলে সভাখনত উপস্থিত আছিল আৰু ইতিমধ্যে এই ৰঙালী বিহু উৎসৱ উদযাপন আৰু সম্বৰ্ধনা অনুষ্ঠানলৈ মাৰ্গাৰেটাৰ অঞ্চলৰ প্ৰায় 12টা সাংস্কৃতিক দলক হুঁচৰি দলক আমন্ত্ৰণ কৰা হৈছে। ইতিমধ্যে তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাত অনুষ্ঠিত কৰা হ'ব। গতিকে আমি আশা ৰাখিছো বিহু হ'ল অসমীয়া জাতিৰ প্ৰথম সাংস্কৃতিক পৰিচয়। বিহু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী অতি শ্ৰদ্ধাৰে পালন কৰি অহা এই বিহুৱে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত এক সমন্বয় বাৰ্তা সম্প্ৰীতি ৰাজনীতিত অধিক সুদৃঢ় কৰি আহিছে। গতিকে আমি আশা ৰাখিছো এই অনুষ্ঠানটোৰ জৰিয়তে বৃহত্তৰ মাৰ্গাৰেটা অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত এক সমন্বয় বাৰ্তা আৰু সম্প্ৰীতিৰ এনাজৰীডাল অধিক সুদৃঢ় কৰি তুলিব।